হাই এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আমি পালচাৰ NS BS7 মডেল এখন। এটা নিউ গাড়ী হয়, BS7 মডেল। তেখেতৰ গাড়ীত আমি কিবাকানি এচেচৰিজৰ বস্তু ইনষ্টল কৰিলোঁ, আপোনালোকে চাওক। তেখেতক আমি পোনপ্ৰথমতে ফকলাইট এযোৰ লগাই দিছোঁ। এইটো মটোজিনৰ হয়, MG মটোজিনৰ ফকলাইট হয়। লগতে বাম্বু কেন এটা লগাই দিছোঁ তেখেতক, বাম্বু কেন এটা লগাই দিলোঁ। আৰু লগতে উইনচিল এখন লগাই দিছোঁ তেখেতক। ফকলাইটৰ ৱেৰিঙৰ কাম চলি আছে। আপোনালোকে নাভাবিব যে গাড়ীৰ অৰিজিনেল ৱাৰিং কাটকুট কৰিব লাগে। গাড়ীৰ অৰিজিনেল ৱাৰিং কেতিয়াও কাটকুট কৰিব নালাগে, প্লাগ এণ্ড ফিটিং হয়। অৰিজিনেল ৱেৰ আমি এডালো নাকাটো গাড়ীৰ। লগতে ফকলাইটযোৰ আপোনালোকে দেখিছে আমি ক'ত লগাইছোঁ। ফকলাইটযোৰ তেখেতক আমি AJGৰ ফকলাইট কিলেম ব্যৱহাৰ কৰিছোঁ। চকাৰ কিলেম হয়, AJG কোম্পানীৰ চকাৰ কিলেম। এই দেখিছে আপোনালোকে চকেট জাবাৰত। এইটো কিলেম বহুত ধুনীয়া হয়, ৰোটেট হয় এইটো কিলেম। লগতে এই ফকলাইটযোৰৰো পাৱাৰটো বহুত, ব্ৰাইটনেছটো বহুত বেছি। আপোনাৰ আপাৰ ডিপাৰো হয়। লগতে হোৱাইট য়েলো দুইটা কালাৰতে জ্বলে ফকলাইটযোৰ। গাড়ীখনৰ লুকটো চাব আপোনালোকে কেনেকুৱা লাগিছে লুকটো। বাকী আপোনাক আমাৰ মেকানিকেল কাম চলি আছে। এইফালে অকণমান দেখাই দিছোঁ। এইখন ডিস্কভাৰৰ আমাৰ ইঞ্জিনৰ কাম চলি আছে। এই দুজন মেকানিকে ইঞ্জিনৰ কাম কৰি আছে। এইজন এজন মেকানিক এখেতে চাফা কৰি আছে। আৰু দুইজনকে আমি কি হায়াৰ কৰিছোঁ তেখেতক। এই দুইজনকে আমি কি দোকানলৈকে হায়াৰ কৰি আনিছোঁ, দোকানত বেছি কাম থকাৰ কাৰণে। আৰু তেখেতসকলে এই ডিস্কভাৰখনৰ কমপ্লিট ইঞ্জিনৰ কাম কৰি আছে। আপোনালোকে চাওক কেনেকৈ